আমি দুয়েটো পৰিয়ালটোৰ বিষয়ে সকলো আমাৰ ৰিপৰ্টাৰসকল আহি পেলাই আমাৰ যিটো কলংপাৰ হালোৱা গাঁৱৰ দৰিদ্ৰ পৰিয়াল কেৰালাই গৈ তাত অকাল মৃত্যু ঘটিছিলে। গতিকে তেখেতসকলৰ সাংবাদিকসকলৰ তৎপৰতাত মুখ্যমন্ত্ৰী দৃষ্টিগোট হৈছে। দৃষ্টিগোট হৈ আমাৰ সেই নচেতৰ দেহটো ইয়ালৈ কলংপাৰ হালোৱা গাঁৱলৈ অনাৰ ব্যৱস্থা কৰিছে বুলি আমি গম পাইছো। গতিকে সমূহ সাংবাদিকসকলক, মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ লগতে প্ৰশাসনৰ লোকেও অশেষ আহি আমাৰ গৃহত পদাৰ্পণ কৰিছেহি। গতিকে সকলোকে মই ধন্যবাদ জনাইছো, যিসকল সাংবাদিকৰ তৎপৰতাত আমাৰ কলংপাৰ হালোৱা গাঁৱলৈ মুখ্যমন্ত্ৰীৰ আদেশত আমাৰ নশ্বৰ দেহটো আহিব। কলংপাৰ মানুহ সকলে মুখখন দেখিব শেষ পৰ্যায়ত, আৰু সেই পৰিয়ালটো দেখিব, লগতে তেখেতৰ ল'ৰা ছোৱালী বা পৰিবাৰ সকলোৱে মুখখন দেখিব। সেইকাৰণে মই সমূহ চেনেল সকলক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আৰু লগতে প্ৰশাসনৰ লোকসকলক ধন্যবাদ জনাইছো। আৰু মোৰ এটা ইয়াতে কৰজীয় নিবেদন আছে, যেনেকে মুখ্যমন্ত্ৰী মহোদয়ে দেহটো অনা ইয়ালৈ সিদ্ধান্ত লৈছে বা আহিব, গতিকে ইয়াৰ পিছত তেখেতৰ পৰিয়ালটোৱে, তেখেতৰ একে কণমানি ল'ৰা ছোৱালী দুটা আছে, তেখেতৰ কৰিব পৰা ল'ৰা ছোৱালী নহয়, হাজিৰা কৰিব পৰা ল'ৰা ছোৱালী নহয়, বা তেখেতৰ পৰিবাৰেও হাজিৰা কৰি খাব নোৱাৰে। গতিকে ইয়াৰ পিছতো যাতে সেই পৰিয়ালটোক অকণমান মুখ্যমন্ত্ৰী মহোদয়ে সকাহ দিয়ে, মই কৰজোৰে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো।